নমস্কাৰ বন্ধুসকল, আচলতে ব্ৰিটিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঈশানুজা 2023-24 বৰ্ষৰ যি স্কলাৰশ্বিপৰ যি ৰিজাল্ট, সেই ৰিজাল্ট কালি ঘোষণা কৰিছে। যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব। সকলো ক্ষেত্ৰতে ভেৰিফাইড হোৱাৰ পাছত এখন লিষ্ট প্ৰস্তুত কৰি UGC-য়ে আৰু এখন কেনেদৰে চাব আপোনালোকে NSPC পৰ্টেল মই ডেছক্ৰিপশ্যনত দি দিছোঁ লিংকটো, তাত গৈ আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে NSP দৰে ৱেব পেজটো পাব। এই ৱেব পেজটোত আপোনালোকে যদি ফেজ আই ডি অথেণ্টিকেট কৰা নাই, ভেৰিফাইড কৰা নাই, KYC দিয়া নাই, এইখিনি দি ল'ব। মই ভিডিঅ' বনাই থৈছোঁ, চাই ল'ব। ইয়াত আপোনালোকে প্ৰিভিয়াছ ইয়েৰ এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে একাডেমিক ইয়েৰটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি ইয়াতে কেপচাটো ভৰাই দিব। চিলেক্ট কৰি আপোনালোকে এপ্লিকেশ্যন আইডিটো ভৰাই কেপচাটো এনেদৰে ফিল আপ কৰি ল'ব লাগিব। কেপচাটো ফিল আপ কৰি লগ ইন কৰিলে আপোনালোকৰ এপ্লিকেশ্যনৰ যিটো ষ্টেটাছ, সেই ষ্টেটাছটো আহি যাব। হয়তো খুব অলপ সময়ৰ কাৰণে এনেদৰে বগা হৈ থকা দেখিবলৈ পাব, কিয়নো ষ্টাক হৈ গৈছে। গতিকে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। অলপ দেৰি পাছত আপোনালোকৰ ইয়াত পেজটো নিজে নিজে আহি যাব আৰু আপোনালোকে নিজৰ মেৰিট লিষ্টটো চাব পাৰিব। ইয়াত মেৰিট লিষ্টটো য়েছ নে ন'টোত আপোনালোকে য়েছ আহি যাব, আৰু যদি মেৰিট লিষ্টত নাম নাহে তেতিয়া ন' হিচাপে আহিব। আৰু ন' হিচাপে আহিলেও আপোনালোকে নেক্সট ইয়েৰ আপোনালোকে ঈশানোদয়, অৰ্থাৎ এই বছৰ ঈশানোদয় আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যদি ৰিনিউ কৰিব হৈছে, তেতিয়া ৰিনিউ কৰাৰ আগে আগে আপোনালোকে কিছুমান NSP পৰ্টেলৰ OTR কাম কিছুমান কৰিব লাগিব। সেইখিনি অতি গুৰুত্বপূৰ্ণ। সেই সম্পৰ্কে মই ভিডিঅ' বনাই থৈছোঁ, লাগিলে আৰু ভিডিঅ' বনাই দিম। আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব। মই ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ সেই ভিডিঅ'কেইটা, আপোনালোকে নোচোৱাকৈ নাথাকিব। আৰু যেতিয়া আপোনালোকৰ স্ক্ৰীনখন হেৰি হৈ যাব, তেতিয়া এনেদৰে আহিব ভেৰিফাইড বাই য়েছ, ভেৰিফাইড বাই ষ্টেট বৰ্ড অফিচাৰ য়েছ, এপ্লিকেণ্ট আধাৰ ভেৰিফাইড য়েছ, ডুপ্লিকেট ফোন ন', চিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট য়েছ আহিব। আৰু এমাউণ্ট প্ৰচেছ টু NSP টু PFMS এইটো ন' আহিছে বৰ্তমান, আৰু এমাহৰ ভিতৰত এইটো য়েছ আহি যাব। আৰু ইয়াত পে'মেণ্টৰ কুপনটো দেখিবলৈ পোৱা যাব। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন ফাউণ্ড ডুপ্লিকেট আহিছে, তেতিয়া আপোনালোকে দুবাৰ এপ্লাই কৰিছে NSP দুটা স্কলাৰশ্বিপৰ কাৰণে। আপোনালোকে যদি এটা স্কলাৰশ্বিপ NSP যোগেদি আবেদন কৰে, তেতিয়াহ'লে অন্য এটা আবেদন কৰিব নোৱাৰিব। তেতিয়া দুয়োটাই ৰিজেক্ট হৈ যোৱাৰ চান্সটো থাকে। গতিকে এনেদৰে আপোনালোকে নিজৰ মেৰিট লিষ্টসমূহ চেক কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।